মাই নেম ইজ লক্ষেশ্বৰ কলিতা আৰু মোৰ লগত মোৰ ৱাইফ আছে ববিতা কলিতা। একচুৱেলি ঘটনাটো কি হ'ল, মই বেংকত গৈ আছিলোঁ। বেংকত এটা কাম আছিল, আমি হাজবেণ্ড এণ্ড ৱাইফ গৈছিলোঁ। গৈ থাকাতে আজি কি দেখিলোঁ, আমাৰ সৰুৰ স্কুলখন লেবাৰৰ দ্বাৰা ভাঙি আছে। এইটো আমাৰ স্মৃতি আছিল সৰুৰ পৰাই। ইয়াত মই প্ৰি প্ৰাইমেৰীৰ পৰা পঢ়িছিলোঁ। সেইকাৰণে মোৰ যিমান বন্ধু বান্ধৱী আছে সকলো বন্ধু বান্ধৱীক এই শেষবাৰৰ বাবে স্কুলখন দেখাম বুলি আমি অকণমান বেংকৰ পৰা অহাৰ সময়ত শ্বুট কৰি আপোনালোকৰ ওচৰত বা তহঁতৰ ওচৰত মই দেখাবলৈ বিৰাট ইচ্ছা গৈছে। সেইকাৰণে মানে অলপ টাইমৰ এটা ভিডিঅ' শ্বুট কৰিলোঁ। আহক চবেই আহা। নকৰিবি, এইটো আমাৰ এণ্ট্ৰি গেট। এইখন আমাৰ স্কুল আছিল। মোৰ চাউণ্ডটো গৈ আছে। এইটো আমাৰ স্কুল আছিল, এইটো আমাৰ মেইন গেট। এইটো আছিল অফিচ ৰুমৰ ৰাস্তা। কেতিয়াবা ইয়াতে প্ৰেও হৈছিল। সকলোৰে মনত আছে না নাই সেইটো মই নাজানো, কিন্তু ইয়াত কেতিয়াবা প্ৰে হৈছিল। এইটো মেইন অফিচ ৰুমৰ বাৰাণ্ডা। স্কুল ঘৰৰ টিংবোৰ ওলাই আছে। টিংবোৰ ইয়াতে সজাই ৰাখিছে। লাহে লাহে মানে কমপ্লিটলি বিল্ডিংটো মানে ভাঙিব। এইয়া এইটো চাগে বড়ো মিডিয়ামৰ ক্লাছ 10 আছিল, সেইটো ক্লাছ 9 আছিল। তেনেকুৱা কিবা এটা হ'ব। এইটো আমাৰ প্ৰাৰ্থনাস্থলী। ইয়াত আমাৰ প্ৰাৰ্থনা হৈছিল। তাতে এইখিনি ঠাইত এই বাৰাণ্ডাত সকলো টিচাৰে আছিল। বৰঠাকুৰ বাইদেউ আছিল, দাস ছাৰ আছিল, শৰ্মা ছাৰ আছিল। সকলোৱে ইয়াতে লাইন পাতি আছিল। আমি সেই তলত প্ৰে কৰি এটা সময়ত সৰস্বতী পূজাৰ ডেক'ৰেশ্যন ইয়াতে হৈছিল। সৰস্বতী পূজাৰ ডেক'ৰেশ্যনটো এইখিনিতে হৈছিল। ইপিনে আৰু এটা বস্তু দেখাই আছোঁ। এয়া আছিল অফিচ ৰুম। এতিয়া ওপৰত টিং দেখা যায়, মানে মিস্ত্ৰী ভাঙি আছে। এইটো অফিচ ৰুম আছিল। এয়া ষ্টাফ ৰুম আছিল। ষ্টাফ ৰুমৰ ভিতৰলৈ সোমাই আহক। এয়া ষ্টাফ ৰুম আছিল এইখিনি। আচ্ছা, এতিয়া বাহিৰত ভিডিঅ'টো বন্ধ হ'লে কৰি দিবি। এবাৰ ইপিনে ঘূৰিলোঁ। এয়া আমাৰ দ্বিতীয় শ্ৰেণীৰ আছিল। সেইটো প্ৰথম শ্ৰেণী আছিল, এইটো দ্বিতীয় শ্ৰেণী। এতিয়া দ্বিতীয় শ্ৰেণীৰ ক্লাছ হৈছিল। মই যেতিয়া প্ৰি প্ৰাইমেৰীত পঢ়িছিলোঁ, প্ৰি প্ৰাইমেৰী ক্লাছটো ইয়াতে হৈছিল ৰাতিপুৱা। বিৰাট ধুনীয়া এটা পৰিৱেশ আছিল সেই সময়ত। এতিয়া কোনোবা সৰু বাচ্চা কান্দিলে সেই সময়ত চিটুৱেশ্যনটো কেনেকুৱা আছিল, ইমান ভাল। মানে মই পঢ়া সময়ৰ কথা কৈছোঁ। যদি কোনোবা কান্দে, হাৰমনিয়াম বজাই দিয়ে, তবলা বজাই দিয়ে। পিছত লাহে লাহে অৱশ্যে নাইকিয়া হৈছিল। সেইটোৱে বিৰাট দেখাব ইচ্ছা হৈছে। সেইকাৰণে বাৰে বাৰে এটা কথা কৈ আছোঁ মই আপোনালোকক, স্মৃতিটো থাকি যাব। কিজানি এইটো আৰু নাপাম স্কুলখন দেখিব। এইপিনে দুটা মিডিয়াম আছিল, দুটা বড়ো মিডিয়ামেই আছিল। এইটো দেখালোঁ লাষ্ট। এতিয়া আমাৰ ক্লাছ 9, ক্লাছ 10, ক্লাছ 5, 6, 7 কোনখিনিত আছে এইটো মই দেখাওঁ। ক্লাছ 5, কিন্তু এটা সময়ত ক্লাছ 4ও আছিল। যেতিয়া এল পি স্কুলখন বনোৱা নাছিল, এল পি স্কুলখন বনোৱা আমি দেখা পাইছোঁ নিজে। সেই ক্লাছ 4ৰো ক্লাছ হৈছিল এটা সময়ত, যেতিয়া এল পি স্কুলখন বনোৱা নাছিল। পিছত গৈছোঁ ক্লাছ 5 ক্লাছ হৈছিল। এয়া ক্লাছ 8 আছিল চাগে। অফিচ ৰুমৰ একেবাৰে কাষত ক্লাছ 8 আছিল চাগে। এইটো ক্লাছ 8 হ'ব এইটো। য়েছ, ইয়াতে এটা ঘৰ আছিল, চাটাই বেৰা দি বনোৱা, বৰ্তমান নাই। এয়া ক্লাছ 10 আছিল। নাই, কি ধুনীয়া এটা স্মৃতি।
ফাৰ্ষ্ট ব্ৰেঞ্চি কেতিয়াবা ইয়াতে গৈছিলোঁ, কেতিয়াবা ছেকেণ্ড গৈছিলোঁ। অলপ কথাটো বিৰাট ভাল পাওঁ, ইমান পঢ়াত ভাল নাছিলোঁ, কেতিয়াবা লাষ্টত বহি এনজয় কৰোঁ, এতিয়া মনত পৰি আছে, বিৰাট ভাল লাগি আছে মানে। এইটো ক্লাছ 9 আছিল। আমাক কৈছিল দাসাৰৰ এটা কথা মোৰ মনত আছে, ক্লাছ 9 মানে ভেৰি ফাইন বুলি কৈছিল। এইটো আমাৰ ক্লাছ 9 আছিল। এতিয়া মিস্ত্ৰীবিলাকে এইবিলাক ভাঙি আছে, কমপ্লিট এইবিলাক ভাঙা হৈ গ'ল, কিজানি এসপ্তাহৰ ভিতৰত স্কুলখনো নাথাকিব। এইখিনি দি এটা চিৰি আছিল, ইয়াতে আমাৰ ষ্টেজ আছিল। ইয়াতে আমি এটা কৌতুক কৰিছিলোঁ, মনত আছে। লগত কোনে কোনে আছিল ঠিক মনত নাই। বথা নামৰ এজন ল'ৰা আছিল, চম্বিল নবৌ আছিল নেকি চাগে, ইমান ঠিক মনত নাই। এটা কৌতুক কৰিছিলোঁ, সেইটো মনত আছে মানে। ইয়াতে চিৰি আছিল অলপ তলত। এতিয়া মই যদি ইপিনেদি যাওঁ, সকলোৰে কথা ইমান মনত ৰাখিব, এইটো কমপ্লিট হলটো, সেইকাৰণে মই বাহিৰেদি লৈ যাওঁ। এইটো 7 আছে। মোৰ কিবা মিষ্টেক হ'ল নেকি, এইটো 7 না কিমান আছিল, এইটোহে 7 আছিল চাগে। মিষ্টেকটো হ'বই, বয়স হ'ল যেতিয়া। এইটো 6 আছিল, এইটো ক্লাছ 6 আছিল। লেটাৰ আছে, এইটো ক্লাছ 5 আছিল। মই এতিয়া নিজে ভিডিঅ'টো লৈ শ্বুট কৰি আছে মোৰ ৱাইফ ববিতা কলিতা। এতিয়া মোবাইলটো মই লৈছোঁ বাৰু, এইয়া ববিতা কলিতা। এইটো আমাৰ টয়লেট আছিল, ক'ব ইচ্ছা নাই যদিও ক'ব লাগে, কাৰণ চববিলাকে স্মৃতি হয় আমাৰ। ইয়াতে স্কুল খোলাৰ আগে আগে এই গছটো বিৰাট ডাঙৰ হৈছে, একেবাৰে সৰু আছিল আমি যেতিয়া পঢ়িছিলোঁ, সৰু আছিল এই গছটো, এতিয়াও আছে। কিজানি চব নাথাকিলেও গছটো কিজানি থাকিব পাৰে। ইয়াত আমি কিংকং খেলিছিলোঁ, কিংকং বল সেইটো খেলিছিলোঁ। এইটো মানে পিছপিনে সেয়াই স্কুলখন দেখাব ইচ্ছা গৈছিল। আকৌ এবাৰ ভিতৰত সোমাই ক্লাছ 5 সোমালোঁ, কমপ্লিট হ'ল। সেই কোণাত আমাৰ ষ্টেজটো আছিল, এইবিলাকত পাৰ্টিশ্যন আছিল। এইয়া পাৰ্টিশ্যনৰ পইণ্টটো এতিয়াও আছে। খিৰিকীবিলাক ভঙা শেষ। কেতিয়াবা টিফিন লৈ আহোঁ, মনত পৰে। সেই বাটত বহি খাওঁ, লগত কেতিয়াবা নৱভাগৱতী থাকে, নৱভাগৱতী টিফিন লৈ নাহে, মই খুৱাই দিওঁ মোৰ টিফিনটো। বিৰাট মনত পৰি আছে, কথা ওলাই আছে, কথা কৈ আছোঁ। বিৰাট মজা লাগিল মানে আজি, মজাও লাগিছে, দুখো লাগিছে, চকুৰ পানীও ওলাইছে। এইটো স্মৃতি নাথাকিব। লাহে লাহে আমিও নাথাকিম, সেয়া দেখাব বিৰাট ইচ্ছা। আমি ওচৰত হৈও অহা নহয়। সংসাৰৰ ঝামেলা বা টেনশ্যন, এইটোৱে মানুহৰ লাইফ। তাৰ মাজেদি গৈ থাকিব স্মৃতি হিচাপে। স্কুলখন দেখালোঁ, কাৰণ বহুতো বান্ধৱী বন্ধু বৰ্তমান ওচৰ পাজৰত নাই, বহুত দূৰত গুচি গৈছে। এদিন হ'লেও ইয়াত পঢ়িছিল বুলি ভাবি ভিডিঅ'টো মই শ্বুট কৰি ৰাখি দিছোঁ। সকলো বন্ধুবিলাক ৰেকৰ্ডিংটো নিজৰ নেক্সট জেনেৰেশ্যনকো দেখাব পাৰে স্কুলখন এনেকুৱা। তাৰপিছত মোৰ ৱাইফ ববিতা কলিতা এইখন স্কুলতে পঢ়িছিল। মই জুনিয়ৰ হয়। এতিয়া তাইৰ চকুৰ পানী, চকু ভিজি গৈছে। আৰু কি ক'ম, সেয়াই। এইখিনি কোৱাৰ কাৰণে আমি অলপ টাইমৰ কাৰণে সোমালোঁ, এতিয়া আমি যাওঁ। বাই বাই।